নমস্কাৰ। আজি আমি পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। এয়া আমি আহি মন্দিৰ পাইছোঁহি। বলকচোন মন্দিৰৰ চৌহদলৈ সোমাই যাওঁ। মন্দিৰৰ চৌহদলৈ সোমাই আহিয়ে দেখিছোঁ যে অগণন ভক্তই মন্দিৰৰ শিখৰত থকা ধ্বজাসমূহৰ ফালে চাই আছে। আমি চাওঁতে দেখিলোঁ 3জন মানুহ মন্দিৰৰ ওপৰলৈ উঠি গৈছে। মানুহকেইজন কিয় গৈছে জানেনে বাৰু? মন্দিৰৰ চূড়াত থকা ধ্বজাখন প্ৰতিদিনে সলনি কৰাৰ প্ৰথা এটা চলি আহিছে আৰু জনবিশ্বাস মতে এটা কথা প্ৰচলিত যে যদি কোনো কাৰণবশতঃ এই ধ্বজাখন সলনি কৰা নহয় তেনেহ'লে অহা 18 বছৰৰ বাবে জগন্নাথ মন্দিৰৰ দুৱাৰ বন্ধ হৈ যাব। দেখিছেনে মানুহকেইজন গৈ একেবাৰে শিখৰত পাইছেগৈ আৰু তেওঁলোকে গৈ থাকোঁতে প্ৰতিটো খোজতে জয় জগন্নাথ ধ্বনি উচ্চাৰণ কৰি যায়। মূল মন্দিৰৰ একেবাৰে শিখৰত যি চক্ৰ দেখিছে সেই চক্ৰ ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু একেবাৰে শিখৰত থকা ধ্বজাখনৰ নাম পতিতপাৱন। তলৰ ধ্বজাসমূহ 3টা ৰঙৰ, ৰঙা, বগা, হালধীয়া। আজি ৰঙা ৰঙৰ ধ্বজাখন সলনি কৰি বগা ৰঙৰ ধ্বজা লগাব। আৰু এই ধ্বজাখনত ভগৱান শিৱৰ জটাত থকা জোনটো অংকিত কৰা হৈছে দেখিছেনে? প্ৰতিদিনে ৰ'দ বৰষুণ বতাহ কাটি কৰি প্ৰায় 214 ফুট উচ্চতাৰ ওপৰলৈ গৈ ধ্বজা সলোৱাটো সঁচাই আশ্চৰ্যজনক কথা। এই দৃশ্য নিজ চকুৰে দৰ্শন কৰিবলৈ পাই আমি ধন্য হ'লোঁ। জয় জগন্নাথ।